তেওঁলোকে সহায় কৰিবলৈ গঠন কৰা এটা গোটৰ গঠনৰ ওপৰত চৰকাৰে গুৰুত্ব আৰোপ কৰিছে। গোটেই ভাৰতবৰ্ষত এটা প্ৰজেক্ট চলি আছে নেশ্যনেল ৰুৰেল লাইভলিহুড মিছন আৰু তাৰে অন্তৰ্ভুক্ত কৰি ষ্টেট লাইভলিহুড মিছন বুলি অসম গভৰ্ণমেণ্টে প্ৰজেক্টটো ইমপ্লিমেণ্ট কৰিব চলাব। অলপ ভালো লাগা হোক শুনিলে ভাল লাগে আজি গীতটো গাইছো কিবা ভুল হলে আপোনালোকে গোটৰ ওলাবি ৰাখিলে আপুনি তাক নিৰ্বাচন কৰি দিয়ে কাৰণ গোটটো আমি কিহৰ কাৰণে আপোনালোকে 2002 চনৰ পৰাই গোটবোৰ নমস্কাৰ এই গোটৰ কনচেপ্টটো পোন প্ৰথমবাৰৰ বাবে ক'ত হৈছিল বাংলাদেশত হৈছিল। কি কামৰ ওপৰত গোট গঠন কৰিব এনেকুৱা নহয় যে মই এইটো কাম ইন্টাৰেষ্ট নাই মই এইটো গোটতে আছো নহয় আপোনাৰ যিটো গোটৰ লগত ইন্টাৰেষ্ট হয় গোটৰ পাতলিত গৈছো আপোনালোকৰ নিচিনা বহুত মহিলা বহুত জনজাতি সকলো জাতি লগ লাগি আমি আগবাঢ়ি আছে সঁচাকৈ খুব ভাল লাগিছে। আমি হেল্পএড নামৰ এটা বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠনৰ তৰফৰ পৰা আজি আহি ইয়াত উপস্থিত হৈছোঁ খেলা সংকল স্থানখিনিত আৰু বিশেষকৈ মহিলাসকলৰ মাজত সজাগতা বৃদ্ধিৰ বাবে আজি সভাখন ইয়াত অনুষ্ঠিত কৰা হৈছিলে আৰু সেই উদ্দেশ্যে আজি আমি 20টা গ্ৰুপ অলৰেডি গঠন কৰা হৈছে আৰু বৰ্তমান সময়ত আহিব লগা বিভিন্ন ধৰণৰ যিকোনো চৰকাৰী তথা বেচৰকাৰী আঁচনিসমূহৰ জৰিয়তে এই গোটসমূহ সবলীকৰণ কৰি আৰু এই অঞ্চলৰ মহিলাসকলক যাতে আমি আত্মনিৰ্ভৰ কৰিব পাৰোঁ সেই প্ৰচেষ্টা হাতত লোৱাৰ উদ্দেশ্যে আজি সভাখন